মই ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ গণিতৰ যেটো 5 নম্বৰ পাঠ আছে পাঠ নং 5 বিয়োগ এই পাঠটোৰ যিখিনি প্ৰশ্ন আছে সেইখিনি প্ৰশ্ন অলপ তোমালোকৰ লগত আলোচনা কৰিম এই প্ৰথমতে তোমালোকক দেখিছো ইয়াৰ কিছুমান সংখ্যা ৰেখা সহায়ত বিয়োগ অংক কৰিব দিছে ইয়াত চাও আমি 27 ৰ পৰা 13 টো বিয়োগ কৰিছে ইয়াত সংখ্যা লিখা দেখাই দিছে 10 ৰ পৰা 10 11 12 এনেকৈ গৈ ইয়াত 40 লৈকে লিখিছে ইয়াত 47 সংখ্যাটো হৈছে এটো এই 47 সংখ্যাটোৰ পৰা 13 টো বিয়োগ কৰিছে কেনেকৈ বিয়োগ কৰিছে ইয়াৰ সংখ্যা ৰেখাত দেখাই দিছে এতিয়া 13 বুলি গলে গম পাম আমি 1 10 3 গতিকে সংখ্যা ৰেখালৈ পৰা সদায় বাওঁফালে গলে সংখ্যাবোৰ কমি কমি আহি থাকে এডাল সংখ্যা ৰেখা হাতত আমি বাওঁফালে আহি আছো 36 35 34 কমি কমি গৈ আছে যদি সোঁফালে যায় সংখ্যা ৰেখালৈ সোঁফালে মানে এফালে হ'ব 38 39 40 সংখ্যাবোৰ বাঢ়ি গৈছে এতিয়া আমাক বিয়োগ কৰিছে যেতিয়া সংখ্যাটো সদায় বাওঁফালে থাকিব এতিয়া হাতত 13 বিয়োগ কৰিছে গতিকে আমি 1 10 3 47 ৰ পৰা 10 ঘৰ প্ৰথমতে বাওঁহাতে আহিছে 47 ৰ পৰা 10 ঘৰ 1 2 3 4 5 6 7 8 9 10 তাৰমানে 10 ঘৰ ইয়াত দেখা দিছে 10 ঘৰ আহি পিনি প্ৰথমতে ক'ত পালে 27 ত আকৌ 1 10 3 3 বুলি ক'লে আমি 1 ঘৰকে 3 ঘৰ যাব ইয়াৰ পৰা ইয়ালে 1 ঘৰ 2 ঘৰ 3 ঘৰ কোনটো সংখ্যাত পৰিলে কি 24 ত তাৰমানে সংখ্যা ৰেখাৰ বিয়োগ কৰিলে আমি পাইছো এতিয়া 27 ৰ পৰা 13 বিয়োগ কৰিলে 24 এতিয়া পিছৰ আমাৰ বিয়োগ এটা দিছে 24 আৰু 24 ৰ পৰা 15 বিয়োগ 24 সংখ্যাটো এটো 15 বুলি ক'লে আমি 1 10 5 যেটা বিয়োগ চিন দিছে বিয়োগ চিন দিলে আমি কোনফালে যাম বাওঁহাতে সংখ্যাটোৰ পৰা আমি বাওঁহাতে আহিম এতিয়া বাওঁহাতে গলে আমি প্ৰথমতে 1 10 বুলি ক'লে 24 ৰ পৰা 1 10 গলে কিমান পৰিব আমি চাও 1 2 3 4 5 6 7 8 9 10 কত পৰিব 14 ত পৰিব তাৰ মানে ইয়াৰ 24 ৰ পৰা যদি 10 ঘৰ যদি আহে কত পৰিবহি 14 10 ঘৰ আহিলে 14 ত পৰিলে আকৌ 5 বুলি ক'লে আমি কেই ঘৰ যাব লাগিব 5 ঘৰ আকৌ হিচাপ কৰিম 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ তাৰমানে কোনটো সংখ্যাত পৰিব ইয়াত 9 ত পৰিব ইয়াৰ পাছত 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ সবতে এক এককে গৈছে গতিকে কোনটো সংখ্যাত পৰিলো এই 9 ত পৰিলো গতিকে আমি 9 টো ইয়াত লিখিব লাগিব তেনেকে পিছৰ সংখ্যাটো দিছে 32 বিয়োগ 15 32 সংখ্যাটো আছে এটো 32 সংখ্যা ইয়াৰ পৰা আকৌ 15 বিয়োগ কৰিছে মানে প্ৰথমতে আমি 10 ঘৰ গৈ লম 10 ঘৰ গৈলে পৰিব 22 ত পৰিব যেতিয়া আমি 32 ৰ পৰা 10 ঘৰ আমি আহিম তেতিয়া পৰিলে আমাৰ 22 ত আকৌ আৰু 5 ঘৰ যদি যাও আমি 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ তাৰ মানে 1 2 3 4 5 কোনটো সংখ্যাত পৰিম আমি 17 ত পৰিম তাৰপিছত দিছে 56 বিয়োগ 22 56 বুলি ক'লে 56 সংখ্যাটো এটো এতিয়া 22 বুলি ক'লে আমি 2 10 2 আমি প্ৰথমতে 10 ঘৰকে যাম 2 10 দুবাৰ যাব লাগিব আৰু এক এককে দুবাৰ যাব লাগিব যদি আমি প্ৰথমতে 10 ঘৰ চাও 56 ৰ পৰা 10 ঘৰ গলে আমি পৰিম 46 ত পৰিম 10 ঘৰ আহিলে 46 ত হৈ গল আকৌ যদি 10 ঘৰ 2 10 বুলি কৈছে নহয় 10 গৈছে আৰু 10টা যাব গতিকে 46 ৰ পৰা গলে আমি যাব 36 ত 1 10 এটো 10 আৰু 10 2 10 হলে আৰু কিমান লাগে 2 লাগে গতিকে 1 2 কত পৰি আমি 34 ত পৰিলো ইয়াত হ'ব আমি 34 তেনেকে পিছৰটো চাও 6 5 65 আৰু 1 10 2 12 6 5 65 সংখ্যাটো ইয়াত যদি চাও আমি 6 5 65 এটো সংখ্যা 1 10 2 12 প্ৰথমতে আমি 10 ঘৰ যাম 10 ঘৰ গলে আমি 5 10 5 ত পৰিম 5 10 5 55 আকৌ যদি আমি 1 10 2 ইয়াত 1 বুলি ক'লে 2 বুলি ক'লে আমি দুবাৰ যাম এবাৰ দুবাৰ কত পৰিম 5 10 3 53 ত পৰিলো এখিনি বিয়োগ কৰিবলৈ গৈছে এতিয়া 276 একৰ ঘৰত থাকিব 6 10 ঘৰত আছে 7 আৰু 17 ঘৰত আছে 2 এতিয়া ইয়াত আছে 3 4 34 6 4 থাকিল 2 7 3 থাকিল 4 2 যদি নামি আহিলে 8 6 থাকিল 4 9 থাকিলে 3 তেনেকে 5 6 থাকিল 4 7 6 থাকিলে এটো 9 থাকিলে এখিনি কৰিলে আমাৰ 4 9 থাকিলে 2 থাকিলে 7 6 থাকিল 3 4 থাকিল 2 6 5 থাকিলে 6 থাকিল 3 4 থাকিল 0 আৰু 8 5 থাকিল 3 কৰোৱা হা
ক নম্বৰ দিছে চাহপাত ছিঙাৰ বাবদ চামেলিৰ মাকে 570 টকা পালে। চামেলিৰ বাবে ৰঙা পিঠা চোলা এটা আৰু মুড়ি লাড়ু কিনোতে খৰচ হ'ল 220 টকা। তেওঁৰ হাতত কিমান টকা জমা থাকিল? এতিয়া 570 টকা আছিলে, 220 টকা খৰচ হ'ল, কিমান বাকী থাকিল বুলি ক'লে আমি কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। এতিয়া উত্তৰটো এনেকৈ লিখিব লাগিব, চামেলিৰ মাকৰ কিমান টকা আছিল? 570 টকা। খৰচ হ'ল কিমান টকা? 220 টকা। আমি এইটো বিয়োগ কৰিম। কিমান টকা বাকী থাকিলে? 0 পৰা 0 গ'লে 0, 7 গ'ল থাকিল 5, 5 গ'ল থাকিল 3, 350 টকা বাকী থাকিলে। খনৰ প্ৰশ্ন, পমীৰ দেউতাকে 227টা ৰঙালাও বজাৰলৈ বিক্ৰী কৰিবলৈ লৈ গৈছিল। বিক্ৰী নোহোৱা 115টা ৰঙালাও তেওঁ ঘূৰাই আনিলে। সেইদিনা তেওঁ কিমানটা ৰঙালাও বিক্ৰী কৰিছিল? 227টা ৰঙালাও লৈ গৈছিলে আৰু বিক্ৰী নহ'লে 115টা। কিমানটা বিক্ৰী হ'ল? বিক্ৰী হ'ল বুলি ক'লে আমি কি কৰিব লাগিব? 227ৰ পৰা 115টো বিয়োগ কৰিব লাগিব। এতিয়া 2 নম্বৰ উত্তৰটো, ৰঙালাও আছিলে 227টা, বিক্ৰী নহ'ল 115টা। সেই 115টা আমি বিয়োগ কৰি দিম। 7ৰ মাজত থাকিল 2, 2 গ'ল থাকিল 1, 2 গ'ল থাকিল 1, মানে বিক্ৰী হোৱা ৰঙালাও কিমানটা হ'ল? 112টা। তাৰপিছত গ নম্বৰ প্ৰশ্ন, বাগিচা এখনত 120টা ফুলৰ পুলি আছে। বাগিচাখনত আৰু কিমানটা ফুলৰ পুলি ৰুলে মুঠ পুলিৰ সংখ্যা 150টা হ'বগৈ? 120টা ফুলৰ পুলি আছে আৰু মুঠ হ'ব লাগে 150টা। কিমানটা লাগিব বুলি ক'লে আমি কি কৰিব লাগিব? 150ৰ পৰা 120টো আমি বিয়োগ কৰিব লাগিব। এতিয়া আমি 150টা হ'বলৈ হ'লে মুঠতে 120টা আছিলে আৰু 150টা হ'বলৈ, গতিকে আমি 150ৰ পৰা 120টো বিয়োগ কৰিলোঁ। কেইটা পুলি লাগিব? 30টা। বিয়োগ কৰিলে আমি পাম 30টা। ঘ নম্বৰ প্ৰশ্নটো কৈছে, ৰমাৰ হাতত 178 টকা আছে। 200 টকা হ'বলৈ ৰমাক আৰু কিমান টকা লাগিব? 178 টকা আছে, 200 টকা হ'বলৈ কৈছে। এতিয়া কোনটো ডাঙৰ? 178টো ডাঙৰ নে 200টো ডাঙৰ? 200টো ডাঙৰ, গতিকে আমি 200ৰ পৰা 178টো বিয়োগ কৰিম। এইটো 200 টকাৰ পৰা আমি 178 টকা বিয়োগ কৰিলোঁ। কিমান টকা লাগিব? 12 টকা লাগিব আৰু। পিছত দিছে বিয়োগ কৰোঁ আহা। এইটো দিছে 132ৰ পৰা 16। তাকো ইয়াত দিছে 345ৰ পৰা 27, 641ৰ পৰা 39। এতিয়া আমি বিয়োগটো কৰিবলৈ হ'লে প্ৰথম দিছে আমাৰ 132ৰ পৰা 16 দিছে। এতিয়া চাওঁ আমি এই 2, ইয়াত আছে এককৰ ঘৰত 2, ইয়াত আছে এককৰ ঘৰত 6। আমি 2ৰ পৰা 6টো বিয়োগ কৰিব নোৱাৰোঁ, গতিকে আমি দহকৰ ঘৰটো চাব লাগিব। দহৰ ঘৰত আছে 3 দহ। 3 দহৰ পৰা আমি 1 দহ এটা লৈ যাওঁ। 3 দহৰ পৰা 1 দহ লৈ গ'লে ইয়াত হ'ব 1 দহ লগত 2 লগ লাগিলে কিমান হ'ব? 1 দহ 2 12 হ'ব। ইয়াত তেতিয়া 3 দহ নাথাকে, ইয়াত তেতিয়া থাকিব 2 দহ থাকিব। এতিয়া 12ৰ পৰা যদি 6টো বিয়োগ কৰোঁ, আমি যদি নিয়মমতে 12 6 গ'ল থাকিল 6। ইয়াত থাকিব 2 দহ আৰু ইয়াত আছে 1 দহ, 2 1 গ'ল থাকিল 1 আৰু এইটো 1টো নামি আহিব। উত্তৰটো কিমান হ'ল? 116। তেনেকৈ পিছতো চাওঁ আমি 345 আৰু 27 আছে। ইয়াৰ একৰ ঘৰত আছে 5, ইয়াৰ একৰ ঘৰত আছে 7। 5টোৰ পৰা আমি 7টো বিয়োগ কৰিব নোৱাৰোঁ, গতিকে আমি এই দহকৰ ঘৰৰ পৰা 1 দহটো আমি ধাৰ কৰিব লাগিব। এতিয়া ইয়াত আছে 4 দহ। 4 দহৰ পৰা আমি 1 দহ ইয়ালৈ লৈ গ'লোঁ। ইয়াত থাকিব 1 দহ 5 15 আৰু ইয়াত থাকিব 4 দহৰ ঠাইত 3 দহ থাকিব। এতিয়া আমি এই 5টোৰ পৰা বিয়োগ নকৰি 15টোৰ পৰা বিয়োগ কৰিম। 15ৰ পৰা আমি 7 গ'ল, 15 7 গ'ল থাকিল হৈ গ'ল 8। ইয়াত আছে 3 দহ, 3 2 গ'ল থাকিল 1, ইয়াত হৈ যাব 3। পিছতো তেনেকৈ এইটো 1 আছে, গতিকে আমি 1 দহ 4 দহৰ পৰা 1 দহ নিব লাগিব। 1 দহ নিলে ইয়াত হৈ যাব 11। 4 দহৰ পৰা 1 দহ লৈ গ'লে ইয়াত থাকিব 3 দহ থাকিব। 11 ন গ'ল থাকিল 2, 3 3 গ'ল থাকিল 0 আৰু ইয়াত থাকিব 6, 602 হ'ব। পিছতো দিছে আমি কৰি চাওঁ আহা। 742 আৰু ইয়াত আছে 258। তেনেকৈ 523 আৰু 374, 441 আৰু 162। এতিয়া প্ৰথমটো দিছে 742 আৰু 258। এতিয়া 742 এইটো সংখ্যা আৰু 258 এইটো সংখ্যা। এতিয়া আমি চাওঁ ইয়াৰ একৰ ঘৰত 2 আছে, ইয়াৰ একৰ ঘৰত 8 আছে। আমি 2ৰ পৰা আমি 8টো বিয়োগ কৰিব নোৱাৰোঁ, গতিকে আমি দহকৰ ঘৰৰ পৰা 1 দহটো আমি ধাৰ কৰিব লাগিব। 1 দহ ধাৰ কৰিলে ইয়াত থাকি যাব 3 দহ আৰু ইয়াত হৈ যাব 1 দহ যেতিয়া লৈ গ'লোঁ 10 2 কিমান হৈ যাব? 12।
এতিয়া আমি প্ৰথম ঘৰটোত 12ৰ পৰা আমি 8টো বিয়োগ কৰিম 12টোৰ পৰা যদি আমি 8টো বিয়োগ কৰোঁ 12 গ'ল থাকিল 4 আমি ইয়াত কিমান পাতিম 4 এতিয়া আমি ইয়াত দেখিলোঁ 10 ঘৰ 3 10 আছে আৰু ইয়াত আছে 5 10 আছে 3 10ৰ পৰা আমি 5 10টো বিয়োগ কৰিব নোৱাৰোঁ গতিকে আমি কি কৰিম শতকৰ ঘৰ সহায় ল'ব লাগিব শতকৰ ঘৰ ইয়াত 7 10 আছে এই শতকৰ ঘৰৰ পৰা আমি 1 শতকটো আমি লৈ যাম 1 শতকটো আমি এই 3 10লৈ চলি লৈ যাম মানে 1 শতক মানে হ'ল 100 মানে আমি 10টা 10 আমি 10কৰ ঘৰলৈ লৈ আহিলোঁ ইয়াত যেতিয়া লৈ আহিলোঁ 1 শতক যেতিয়া আমি ধাৰ কৰিম বা 10 10 লৈ ল'লোঁ ইয়াত কিমান হৈ যাব 13 হৈ যাব এই 10 10 আৰু 3 10 কিমান হৈ গ'ল 13 আৰু ইয়াত থাকিব তেতিয়া 7 নাথাকে তেতিয়া 17 ঘৰত কিমান থাকিব 6 ইয়াত 13ৰ 5 গ'ল থাকিল হৈ যাব 8 আৰু 17 ঘৰত 6 আছে 6 2 গ'ল থাকিল হৈ যাব 484 হ'ব তেনেকৈ পিছতো চাওঁ আমি ইয়াত আছে 3 ইয়াত আছে 4 গতিকে আমি 10ৰ ঘৰৰ পৰা আমি 1 10 লৈ গ'লোঁ ইয়াত থাকিব 1 থাকিব আৰু ইয়াত থাকিব 3 নাথাকে কিমান থাকিব 13 থাকিব 1 10 3 13 13 4 গ'ল থাকিল কিমান হ'ব 9 আমি ইয়াত পাতিব লাগিব 9 ইয়াত আছে 1 10 ইয়াত আছে 7 10 গতিকে আমি এই 5 শতকৰ পৰা 10 10টো লৈ যাম 10 10 ইয়াত যদি লৈ যাওঁ ইয়াত থাকিব 6 শতক 4 শতক থাকিব আৰু ইয়াত হৈ গ'ল 10 10 লৈ গ'লে 10 1 কিমান হৈ যাব 11 10 হৈ যাব ইয়াত আছে 11 10 ইয়াত আছে 7 10 গতিকে 11ৰ পৰা 7 যদি বিয়োগ কৰোঁ আমি কিমান হ'ব 4 আৰু 4 3 গ'ল থাকিল 1 কিমান 149 পিছত আছে 441 162 এতিয়া চাওঁ ইয়াত আছে 8 1ৰ পৰা 2টো বিয়োগ কৰিব নোৱাৰোঁ গতিকে 4 10ৰ পৰা 1 10 লৈ যাম 4 10ৰ পৰা যেতিয়া 1 10 লৈ যাম ইয়াত থাকিব 3 10 আৰু ইয়াত থাকিব হৈ গ'ল 11 এতিয়া 11ৰ 2 গ'ল থাকিল 9 ইয়াত আছে 3 10 ইয়াত আছে 6 10 গতিকে 4 শতকৰ পৰা আকৌ 10 10 লৈ যাম ইয়াত থাকিব 3 শতক থাকিব ইয়াত কিমান হৈ যাব 13 হৈ যাব 13 6 গ'ল থাকিল 7 আৰু 3 গ'ল থাকিল 279 হ'ব ইয়াৰ পিছত আৰু এটা অংক দিছে 700ৰ পৰা 245 এতিয়া এইটো আছে 7 শতক ইয়াত আছে 0 0ৰ পৰা আমি বিয়োগ কৰিব নোৱাৰোঁ 5টো ইয়াতো 0 আছে এইটো 4 বিয়োগ কৰিব নোৱাৰোঁ আমি 7 শতকৰ পৰা প্ৰথমতে 10কৰ ঘৰলৈ 10 10টো আমি ধাৰ কৰিম ইয়াত থাকিব তেতিয়াহ'লে 6 থাকিব ইয়াত 10 ঘৰত কিমান হৈ যাব 10 10 মানে 1 শতক আমি ধাৰ কৰিলোঁ 1 শতক মানে হ'ল 10 10 আকৌ আমি 1ৰ ঘৰলৈ আমি ধাৰ কৰিম 1ৰ ঘৰলৈ আমি 1 10 ধাৰ কৰিম ইয়াত আছে 10 10 10ৰ পৰা যদি আমি 1 10 ইয়ালৈ ধাৰ কৰিম ইয়াত হৈ গ'ল 10 তেতিয়া 10 ইয়াত 10 10ৰ পৰা যদি 1 10 ধাৰ কৰিলোঁ ইয়াত কিমান থাকিব তেতিয়াহ'লে 9 এতিয়া আমি এই 10ৰ পৰাই 5টো বিয়োগ কৰিম 10ৰ 5 গ'ল থাকিল 5 এতিয়া এই 9টোৰ পৰা আমি 4 বিয়োগ কৰিম 9 4 গ'ল থাকিল 5 আৰু 6 2 গ'ল থাকিল 4 ইয়াত আমি এইকেইটা চাওঁ এতিয়া ইয়াৰ উত্তৰটো 484 ইয়াত 149 279 এইটো কৰিলে হ'ব 455 হ'ব আৰু এইটো কৰিলে 147 আৰু এইটো কৰিলে 182 হ'ব তাৰ পিছৰ প্ৰশ্ন নাহৰৰ দেউতাকে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে 220টা ইটা আগবঢ়ালে তাৰে 192টা ইটা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হ'ল কিমানটা ইটা ব্যৱহাৰ নোহোৱাকৈ থাকিল মুঠ ইটা আছিল 222টা কিমান ইটা আগবঢ়ালে কৈছে 192টা কিমান বাকি থাকিল বুলি ক'লে আমি 220ৰ পৰা 192টো আমি বিয়োগ কৰিব লাগিব গতিকে আমি যদি এটা বিয়োগ কৰোঁ মুঠ ইটা আছিল 220টা ব্যৱহাৰ হ'ল 192টা ইটা বাকি থাকিল বুলি ক'লে আমি বিয়োগ কৰিছোঁ 10ৰ 2 গ'ল থাকিল 8 ইয়াত থাকিলে 11 11 গ'ল থাকিল 2 28টা ইটা বাকি থাকিলে পিছৰ প্ৰশ্ন খ নম্বৰটো সাগৰে 345 টকাৰ ফলমূল কিনিলে মিঠাই কিনোতে ফলমূলতকৈ 168 টকা কমকৈ খৰচ কৰিলে মিঠাই কিনিবলৈ কিমান টকা খৰচ কৰিলে এইটো আমি 345 টকাৰ পৰা 168 টকাটো বিয়োগ কৰিব লাগিব এতিয়া ফলমূল কিনিলে 345 টকা আৰু 168 টকা কমকৈ খৰচ কৰিলে কৈছে গতিকে এইটো বিয়োগ কৰি দিলোঁ 168 টকা পালোঁ মিঠাই কিনিবলৈ 168 টকা খৰচ কৰিলে তাৰপিছত কৈছে ফাৰ্ম এখনত 560টা কুকুৰা আছে কিছু সংখ্যক কুকুৰা বিক্ৰী কৰাৰ পিছত ফাৰ্মখনত 283টা কুকুৰা বাকি থাকিল কিমানটা কুকুৰা বিক্ৰী কৰিলে ইয়াতো আমি 560ৰ পৰা 283টো বিয়োগ কৰিব লাগিব কুকুৰা আছিল কৈছে মুঠ কুকুৰা আছে 560টা কুকুৰা
বিক্ৰী কৰাৰ পাছত বাকী থাকিল 283টা গতিকে কিমানটা কুকুৰা বিক্ৰী কৰিলে এইটো বিক্ৰী কৰিলে আমি 277 পাম তাৰ পিছৰ প্ৰশ্ন কাজিৰঙাৰ কহৰা ক্ষেত্ৰত 310টা গড় আছিল তাৰে 120টা গড়ে খাদ্য বিচাৰি বুঢ়া পাহাৰ ওচৰলৈ গুচি গ'ল কহৰা ক্ষেত্ৰত কিমানটা গড় থাকিল 310ৰ পৰা আমি 120 টো বিক্ৰী কৰিলে উত্তৰটো ওলাব এতিয়া কহৰা ক্ষেত্ৰত গড় আছিল 310টা বুঢ়া পাহাৰলৈ গুচি গ'ল 120টা গতিকে আমি বিয়োগ কৰিলো 0 11 গল থাকিল 9 2 গল থাকিল 1 190টা গড় বাকি থাকিল ইয়াত আমি মুখে মুখে বিয়োগ কৰো আহা প্ৰথম দিছে 26ৰ পৰা 28 টো 8 বিয়োগ কৰিছে এতিয়া এই 8 টো ভাঙিছে ইয়াৰ একৰ ঘৰত 6 আছে গতিকে 6 আৰু 2 কে ভাঙিছে এই সংখ্যাটো একৰ ঘৰটো চাইলা আমি 6 গতিকে 6 লগত 2 যোগ কৰিলে 8 এতিয়া প্ৰথমতে চাও 26ৰ পৰা প্ৰথমতে 6 বিয়োগ কৰিছে 26ৰ পৰা 6 বিয়োগ কৰিলে কিমান থাকিব 20 এতিয়া 20ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকিব 18 ইয়াত চাগে চাও 23 বিয়োগ 7 ইয়াৰ একৰ ঘৰত 3 আছে গতিকে 7 টো ভাঙিছে 3 আৰু 4 কে গতিকে আমি প্ৰথমতে 23ৰ পৰা 3 টো বিয়োগ কৰিম 23ৰ পৰা 3 টো বিয়োগ কৰিলে কিমান থাকিব 20 থাকিব এতিয়া 20ৰ পৰা আমি কি বিয়োগ কৰিম 4 20ৰ পৰা 4 বিয়োগ কৰিলে কিমান থাকিব 16 ইয়াত তেনেকে 35ৰ পৰা 8 এতিয়া 35 টোৰ একৰ ঘৰত কিমান আছে 5 আছে গতিকে 8 টো ভাঙিম মই ইয়াত 5 আৰু 3 কে ভাঙিম 5 3 8 এতিয়া প্ৰথমতে 35ৰ পৰা আমি 5 টো বিয়োগ কৰিম 35ৰ পৰা 5 টো বিয়োগ কৰিলে কিমান থাকিব 30 থাকিব আকৌ এতিয়া 30ৰ পৰা মই 3 বিয়োগ কৰিম 30ৰ পৰা 3 বিয়োগ কৰিলে থাকিব 27 গতিকে উত্তৰটো কিমান হ'ব 27 তাৰপিছত কৈছে শুদ্ধ বিয়োগফল বিচাৰি উদ্যানলৈ যাবলৈ বিখালক সহায় কৰাৰ লগতে বিখালে যোৱা বাটটোত ৰং কৰো আহা এখন উদ্যান আছে এই উদ্যানখনলৈ এই লৰাটো গৈছে এই লৰাটো যোৱা এটো বাটটোত কোনটো বাটে যাব আৰু ইয়াত কিছুমান বিয়োগফল লিখা আছে সেই বিয়োগফলটো কোনটো শুদ্ধ হ'ব কৈছে এতিয়া প্ৰথম বিয়োগফলটো 634 আৰু 421 আমি যদি কৰি চাও 634 আৰু 421 4 গল থাকিল 3 3 গল থাকিল 1 6 গল থাকিল 2 কিমান 213 বুলি ক'লে ইয়াত তিনটা লিখা আছে 212 213 14 গতিকে কোনটো বাটে যাব এই বাটটোৱে যাব 213 টো এটো বাটে আছে এই বাটটোৱে লৰাটো যাব ইয়াৰ পৰা গৈ কোনটো বাটে যাব গৈ এই বাটটোৱে গৈ যাব এটো বাটে আৰু এটো বাটে না যায় কাৰণ ইয়াত যোগফলটো বিয়োগফলটো ভুল আছে ইয়াত 212 আছে এই বাটটোৱে না যায় আৰু এটো বাটেও না যায় এতিয়া 213 এই বাটটোৱে গৈ আছে এই বাটটোৱে গৈ ইয়াত পালেগে ইয়াত বিয়োগফল পাইছে কিমান 732 আৰু 215 আমি যদি বিয়োগ কৰি চাও 732 আৰু 215 3 গল ইয়াত থাকিব 2 গল থাকিলে 7 গল থাকিল 5 কিমান হ'ব 517 কোনটো বাট হ'ব এটা এটো 517 গতিকে ইয়াৰ পৰা যোৱাৰ পিছত এটো বাটে না যায় এটো বাটে নগৈ পিনি এটো বাটে যাব এটো বাটে গৈ আকৌ এটা বিয়োগফল পাইছে 631 আৰু 531 আমি এটো বিয়োগ কৰো 631 আৰু 531 যদি বিয়োগ কৰো 1 গল থাকিল 0 3 গল থাকিল 0 6 গল থাকিল 1 কিমান পালো আমি 100 এতিয়া এটো বিয়োগ কৰিলে 100 এটো 100 আছে এটো 98 আছে এই বাটটোৱে না যাব এই বাটটোৱে যাব এই বাটটোৱে গৈ এই উদ্যানখন পালেগে এতিয়া তোমালোকে এই যেটো বাট আছে এই বাটটো ইয়াৰ পৰা এটো বাট তাৰ পিছত এটো বাট এটো পাছত এটো বাট এই বাটটো তোমালোকে ৰং কৰিব লাগিব এইখিনি দিছে পথালিকৈ বিয়োগ কৰা আহা ইয়াত দিছে 386 আৰু 132 প্ৰথমতে আমি একৰ ঘৰটো বিয়োগ কৰিলো ইয়াৰ একৰ ঘৰত 6 আছে ইয়াৰ একৰ ঘৰত 2 আছে গতিকে 6 2 গল থাকিল কিমান 4 টো একৰ ঘৰত লিখিছে এতিয়া একৰ ঘৰত হৈছে 10 ঘৰ চাম 10 ঘৰ 8 আছে ইয়াত আছে 3 8ৰ 3 গল থাকিল 5 গতিকে 5 টো ইয়াত লিখিছে 10 ঘৰত আকৌ 3 এতিয়া আমি 17 ঘৰ চাম 3 1 গল থাকিল 2 গতিকে 2 টো 17 ঘৰত লিখিছে এটা প্ৰথম চাও 86 আৰু 74 ইয়াত কিমান আছে একৰ ঘৰত 6 আৰু একৰ ঘৰত আছে 4 6 গল থাকিল 2 আমি ইয়াত পাতিব লাগিব ইয়াত আছে 8 10 ঘৰ 8 আছে আৰু ইয়াত আছে 7 8 গল থাকিল 1 12 ইয়াত আছে একৰ ঘৰত 9 ইয়াত 9 আছে গতিকে 9 গল থাকিল 0
ইয়াৰ একৰকত 4 আছে ইয়াৰ একৰকত 4 আছে গতিকে আমি দুটা শূন্য নাপাতিলেও হয় আমি এটা পাতিলেও হয় এতিয়া ইয়াৰ একৰকত 0 আছে ইয়াত 2 আছে গতিকে ইয়াত হৈ যাব 2 এই হাতটো দহৰ ঘৰত নামি আহিব 72 ইয়াত একৰ ঘৰটো 0 আছে দহৰ ঘৰটো 0 আছে আমি 0 পাতিম ইয়াতো 0 আছে 0 পাতিম 2 এগল থাকিল 1 কিমান হৈ যাব ইয়াত 100 তেনেকৈ পিছকেইটা কৰিলে 50ৰ পৰা 45 বিয়োগ কৰিলে 5 থাকিব 70ৰ পৰা 60 বিয়োগ কৰিলে 10 থাকিব 81ৰ পৰা 55 বিয়োগ কৰিলে 10 থাকিব আৰু 355ৰ পৰা 255 বিয়োগ কৰিলে 100 থাকিব পিছৰ প্ৰশ্ন ৰিনিয়ে দেউতাকৰ লগত 500 টকালৈ বজাৰলৈ গ'ল তাৰে 250 টকাৰ এটা স্কুল বেগ আৰু 135 টকা দামৰ এখন কিতাপ কিনিলে বজাৰ কৰাৰ পিছত ৰিনিৰ হাতত কিমান টকা বাকি থাকিল এতিয়া তেওঁৰ ওচৰত আছিল 500 টকা তে ৰিনিয়ে কি কিনিলে স্কুল বেগ এটা কিনিলে স্কুল বেগটোৰ দাম 250 টকা আৰু কিতাপৰ দাম আছে 135 টকা দুইটা কিনিলে মুঠ কিমান টকা খৰচ হ'ল মুঠ বুলি গ'লে আমি যোগ কৰিব লাগিব যোগ কৰিলো 0 লগত 5 যোগ কৰিলে 5 5 3 8 আৰু 2 1 3 385 টকা খৰচ কৰিলে এতিয়া কিমান টকা আছিল 500 টকা আছিল আৰু খৰচ হ'ল কিমান টকা 385 টকা কিমান টকা বাকি থাকিব বুলি গ'লে আমি বিয়োগ কৰিব লাগিব 10 5 গ'ল থাকিল 5 ইয়াত 9 থাকিব 9 গ'ল থাকিল 1 ইয়াত 4 থাকিব 4 3 গ'ল থাকিল 1 115 টকা বাকি থাকিব ইয়াৰ পিছৰ প্ৰশ্ন বাৰ্ষিক খেল-ধেমালি উপলক্ষে বিদ্যালয়খনত তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত 456 গৰাকী শিক্ষাৰ্থীয়ে সমদলৰ অংশগ্ৰহণ কৰিছে যদি বিদ্যালয়খনত পঞ্চম শ্ৰেণী 132 গৰাকী আৰু চতুৰ্থ শ্ৰেণী 179 গৰাকী শিক্ষাৰ্থী আছে তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীৰ সংখ্যা উলিওৱা বিদ্যালয়খনত তৃতীয় চতুৰ্থ আৰু পঞ্চম মিলাই আছে 456 গৰাকী এতিয়া কৈছে পঞ্চম শ্ৰেণীৰ 132 গৰাকী আৰু চতুৰ্থ শ্ৰেণীৰ 179 গৰাকী এতিয়া পঞ্চম শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ মুঠ ছাত্ৰ ছাত্ৰী কিমান আমি যোগ কৰি চাব লাগিব পঞ্চম শ্ৰেণীত আছিল 132 গৰাকী চতুৰ্থ শ্ৰেণীত আছে 179 গৰাকী আমি দুইটা যোগ কৰিলো চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত কিমান আছে 311 গৰাকী এতিয়া সুধিছে বিদ্যালয়খনৰ মুঠ ছাত্ৰ ছাত্ৰী আছিল 456 গৰাকী আৰু চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত কিমান গৰাকী আছিল 311 গৰাকী এতিয়া তৃতীয় শ্ৰেণীত কিমান থাকিব বুলি ক'লে আমি এই মুঠ ছাত্ৰ ছাত্ৰীৰ পৰা চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত যিমান ছাত্ৰ ছাত্ৰী আছে এটা আমি বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমি পাম 145 গৰাকী এই পিছৰ প্ৰশ্ন তাৰাই জন্মদিন উপলক্ষে 235টা মিঠাই আনিলে জন্মদিনলৈ অহা 150 গৰাকী অতিথিৰ প্ৰত্যেককে এটাকৈ মিঠাই খাবলৈ দিলে কিছু সময়ৰ পাছত মোমায়েকে আকৌ 135টা মিঠাই আনিলে এতিয়া কিমানটা মিঠাই আছে এতিয়া মুঠ প্ৰথমতে মিঠাই আছিল 235টা 150 জনক এটাকে খাবলৈ দিলে কিমান বাকি থাকিব আমি 235টাৰ পৰা 150টা প্ৰথমতে বিয়োগ কৰিম মিঠাই আছিল 235টা অতিথিয়ে খালে প্ৰতিজনে এটাকে খালে 150টা খালে কিমান বাকি থাকিব 5 13 5 গ'ল থাকিলে 85টা থাকিলে তাৰপিছত কৈছে কি আকৌ মোমায়েকে মিঠাই আনিলে 135টা এতিয়া 85টা আছিলে আকৌ 135টা আনিলে কি হ'ব যোগ হৈ যাব বেছি হ'ব গতিকে 135ৰ লগত আমি 85টা যোগ কৰি দিলো 220টা মুঠ মিঠাই কিমানটা হ'ব 220টা 4 নম্বৰ প্ৰশ্ন দিছে এনেকুৱা দুটা সংখ্যা লিখা যাৰ বিয়োগফল 100 এতিয়া প্ৰথম আমাক দেখাই দিছে 850ৰ পৰা 750 850ৰ পৰা 750 বিয়োগ কৰিলে কিমান হ'ব বুলি কৈছে 100 এতিয়া আমি বাকি কেইটা সংখ্যা চাম কিমান হ'ব এতিয়া এটা 850ৰ পৰা 750 বিয়োগ কৰিলে 100 হ'ল এতিয়া আকৌ যদি চাওঁ আমি 120ৰ পৰা অকল 20টো বিয়োগ কৰোঁ তেতিয়াও আমি 100 পাম কাৰণ 2 2 গ'ল থাকিল 0 1 আকৌ যদি আমি 150ৰ পৰা 50 বিয়োগ কৰোঁ তেতিয়াও আমি কিমান পাম 100 পাম আকৌ আমি ইয়াত যদি 200ৰ পৰাও 100 বিয়োগ কৰোঁ তেতিয়া কিমান পাম আমি 100 গতিকে আমি ইয়াত লিখিব পাৰোঁ 120 120ৰ পৰা 20 বিয়োগ কৰিলে আমি 100 পাম তেনেকৈ 150ৰ পৰাও 50 বিয়োগ কৰিলে 100 পাম তেনেকৈ 200ৰ পৰা 100 বিয়োগ কৰিলে আমি কিমান পাম 100 পাম ভিতৰৰ বৃত্তটোৰ ভিতৰত থকা সংখ্যাটোৰ পৰা মাজৰ অংশটো সংখ্যাবোৰ বিয়োগ কৰি বিয়োগফলৰ বাহিৰৰ বৃত্তটো খালী ঠাইবোৰত লিখা এটা প্ৰথম যদি চাওঁ আমি 900ৰ পৰা 700 বিয়োগ কৰিছে কিমান লাগিছে 200
ইয়াত লেখা দিছে 900 পৰা 700 বিয়োগ কৰি 200 পাইছে এতিয়া আমি 900 পৰা ইয়াত কিমান বিয়োগ কৰিলো 300 900 পৰা 300 বিয়োগ কৰিলে আমি কিমান পাম 600 পাম এই 600 আমি ইয়াত পাতিব লাগিব এইটো ঘৰত 600 তাৰ পিছত 900 পৰা 500 বিয়োগ কৰিম 900 পৰা 500 বিয়োগ কৰিম কিমান পাম আমি 400 400 পাতিম আমি এইটো ঘৰত আকৌ 900 পৰা 100 বিয়োগ কৰিম 900 পৰা 100 বিয়োগ কৰিলে হ'ব 800 800 আমি ইয়াত পাতিম তাৰ পিছত 900 পৰা 800 বিয়োগ কৰিলে থাকিব 100 থাকিব আকৌ 900 পৰা 400 বিয়োগ কৰিলে 500 থাকিব আমি ইয়াত পাতিম 900 পৰা আমি 800 বিয়োগ কৰিলো 100 আকৌ 900 পৰা 400 বিয়োগ কৰিলো 500 গতিকে ইয়াত পাতিলো 500 কৰি চাহা দিছে 650 আৰু 200 আমি যদি যোগ কৰোঁ একৰ ঘৰত 0 আছে ইয়াৰ একৰ ঘৰত 0 আছে আমি ইয়াত পাতিম 0 10ৰ ঘৰত 5 আছে ইয়াত 10ৰ ঘৰত 0 আছে 5ৰ লগত 0 যোগ কৰি দিয়া হ'ব 5 আৰু 6 2 হৈ গ'ল 8 850 তেনেকৈ ইয়াত দিছে 850 ইয়াত দেখিলো আমি 850ৰ পৰা কিবা এটা সংখ্যা বিয়োগ কৰি 200 পাব লাগে এটা চাওঁ ইয়াত আছে 850 ইয়াতো 200 আছে গতিকে 850ৰ পৰা 200 বিয়োগ কৰি আমি কিমান পাম 850ৰ পৰা কিবা এটা সংখ্যা বিয়োগ কৰি 200 পাবলৈ হ'লে আমি 850 ইয়াত 650 পাতিম চাওঁ আমি এই 850ৰ পৰা 650 বিয়োগ কৰিলে কিমান থাকিব 200 ইয়াত লিখিব লাগিব আমি 650 আকৌ দিছে ইয়াত 850 টো 850 আছে 850ৰ পৰা কিবা এটা সংখ্যা ইয়াত বিয়োগ কৰি 650 পাইছে প্ৰথমটো চাওঁ আমি 850 650 850 ইয়াত আছে আৰু 650 টো ইয়াত আছে মানে 850ৰ পৰা আমি কিমান বিয়োগ কৰিম 200 বিয়োগ কৰিম 850ৰ পৰা 200 বিয়োগ কৰি আমি 650 পাম তেনেকৈ আমি ইয়াত চাওঁ 923ৰ পৰা 306 বিয়োগ কৰিবলৈ কৈছে ইয়াত 13 6 গ'ল থাকিল 7 হ'ব ইয়াত থাকিব 1 গতিকে 1 টো ইয়াত নামি আহিব আৰু 9 3 গ'ল থাকিল 6 617 গতিকে ইয়াত চাওঁ 617 লগত কিবা এটা সংখ্যা যোগ কৰি 923 তাৰমানে 617 লগত এই 306 টো যোগ কৰি 923 পাম একেটা সংখ্যাই ইয়াত 617 আছে ইয়াত 923 আছে কিন্তু সংখ্যা নাই 306 গতিকে আমি 306 টো ইয়াত যোগ হিচাপে পাতিম 923 পাম এতিয়া ইয়াত দিছে ইয়াত দুটা সংখ্যা নাই দিয়া ইয়াত দিছে 306 তাৰমানে প্ৰথম সংখ্যাটোৰ পৰা পিছৰটো বিয়োগ কৰি 306 হয় ইয়াত ডাঙৰ সংখ্যা কিমান আছে 923 গতিকে 923 টো আমি প্ৰথমতে পাতো ইয়াৰ পিছৰ সংখ্যাটো 617 923ৰ পৰা আমি 617 বিয়োগ কৰিলে কিমান পাম 306 পিছৰটো দিছে আমাৰ 725ৰ পৰা 427 টো বিয়োগ 15 এটো 5 আছে 15 হাত গ'ল থাকিল 8 হ'ব তাৰ পিছত ইয়াত 1 হ'ব 11 2 গ'ল থাকিল 9 হ'ব ইয়াত থাকিব 6 6 4 গ'ল থাকিল 2 298 হ'ব তাৰমানে ইয়াত দিছে 427 ৰ কিবা এটা সংখ্যা যোগ কৰি 725 হৈছে ইয়াত 427 আছে যোগ আৰু 725 আছে 427 টো আছে এটো 427 আৰু 725 টো এটো কিমান যোগ কৰিব লাগিব 298 আমি ইয়াত লিখিব লাগিব 298 তেনেকৈ ইয়াত 725ৰ পৰা 298 ইয়াত 725 298 কোনটো সংখ্যা নাই 427 এই 427 টো আমি ইয়াত লিখিম খালী বাকচৰ সংখ্যাবোৰ উলিয়াও আহা ইয়াত খালী বাকচত দিছে 697 পৰা 1 কমিছে কিমান আছে 696 যেতিয়া 1 কমিব একৰ ঘৰৰ অংকটো কমি যাব ইয়াৰ একৰ ঘৰত 7 আছে 7ৰ পৰা 1 কমিলে কিমান হৈ গ'ল 6 বাকি দুটা একে থাকিব 10ৰ ঘৰ আৰু 7ৰ ঘৰটো একে থাকিব ইয়াত আছে 1 কমিলে কিমান হৈ গ'ল 6 আকৌ এতিয়া 6ৰ পৰা 1 কমিলে কিমান থাকিব 5 এই 10ৰ ঘৰটো 7ৰ ঘৰটো একে থাকিব ইয়াত কিমান হৈ গ'ল 5 695 হ'ল আকৌ 1 কমিলে কিমান হ'ব 694 আকৌ 1 কমিলে কিমান হ'ব 693 যেতিয়া আমি কে বিয়োগ কৰিম একক ঘৰৰ অংকটো বদলি হয় এতিয়া চাওঁ 697 ৰ পৰা 10 বিয়োগ কৰিছে এতিয়া 10 বিয়োগ কৰিব আমাৰ এই 10ৰ ঘৰৰ অংকটো বদলি হ'ব 10ৰ ঘৰৰ অংকটো কমি যাব এই একক আৰু 7ৰ ঘৰটো একে থাকিব ইয়াত 10ৰ ঘৰত কিমান আছে 9 ৰ পৰা 9 10ৰ পৰা 1 10 গুচি গ'লে কিমান থাকিব 8 10 বাকি কিটা একে আছে 6 আৰু 7 টো একে আছে ইয়াত হ'ল 687 আকৌ 8 10ৰ পৰা 1 10 গুচি গ'লে কিমান থাকিব 7 10 677 ইয়াত 667
এই 10টো কমি গৈছে ইয়াত হ'ব 657 এতিয়া ইয়াটো কৈছে 100কে কমি গৈছে 100কে কমি গ'লে এই শতকৰ ঘৰটোৰ অংকটো কমি যাব ইয়াত 697 আছে 100 কমিলে কিমান হ'ব এই 6টো কিমান হ'ব 5 হ'ব বাকি কিটা একে থাকিব 597 এটা হ'ব 497 397 297 ক অংকৰ খ অংক মিলাও আহা ইয়াত দিছে ক অংক এখিনি আৰু খ অংক এখিনি 415 লগত 60 যোগ কৰিবলৈ কৈছে যোগ কৰি এফালে কোনটো সংখ্যাৰ লগত মিলিব যেনেকৈ 327 লগত 200 যোগ কৰিবলৈ কৈছে ইয়াত কোনটো সংখ্যা মিলিব প্ৰথমটো চাওঁ আমি 415 আৰু 50 415 আৰু 50 যদি যোগ কৰি কিমান হ'ব 5 ৰ 0 যোগ কৰিলে 5 5 1 6 আৰু 4 400 কিমান হৈ গ'ল 65 এটা যোগ কৰি 465 পাম আকৌ যদি মই 425 ৰ লগত 40 টো যোগ কৰোঁ তেতিয়া চাওঁ এটা 425 ৰ লগত 40 যোগ কৰি কিমান আছে 465 দুইটা একেই পাইছো যোগফলটো একেই পাইছো গতিকে আমি যোগ কোনটো মিলাম 415 আৰু 50 টো কালত মিলাম 425 আৰু 40 টো লগত মিলাম তাৰপিছত চাওঁ আমি 327 আৰু 200 327 আৰু 200 যোগ কৰিলে কিমান হ'ব 527 আকৌ যদি আমি 627 ৰ পৰা 100 বিয়োগ কৰোঁ 7 2 আৰু 6 গ'ল থাকিল 5 এটো 527 পাইছো এটো 527 পাইছো 627 ৰ পৰা এটা চাওঁ আমি 327 ৰ লগত 200 যোগ আমি কোনটো পাম আমি 627 ৰ পৰা 100 627 ৰ পৰা 100 বিয়োগ কৰিলে কিমান পাম আমি একেটা সংখ্যা উত্তৰতে পাম 750 আৰু 150 750 আৰু 150 যোগ কৰিলে কিমান পাম 900 আকৌ যদি 870 লগত যদি আমি 30 যোগ কৰোঁ তেতিয়া কিমান পাম আমি 900 এতিয়া এই 870 লগত 30 যোগ কৰিলে আমি পাম 900 গতিকে 750 লগত 150 যোগ কৰিলে 900 পাম গতিকে এটো আমি মিলাম এটো মিলাম তাৰপিছত আছে 840 ৰ পৰা 40 বিয়োগ 840 ৰ পৰা 40 বিয়োগ কৰিলে আমি কিমান পাম 840 ৰ পৰা 40 বিয়োগ কৰিলে কিমান পাম আমি 800 তাৰপিছত 600 লগত আমি 200 যোগ কৰিলে কিমান পাম 800 এটা চাওঁ 840 ৰ পৰা 40 বিয়োগ কৰিলে 800 পাম আকৌ এই 600 লগত যদি 200 যোগ কৰোঁ তেতিয়া আমি কিমান পাম 800 পাম গতিকে এটো ইয়াত মিলিব 920 ৰ পৰা 220 এটো চাওঁ আমি 920 ৰ পৰা 220 কৰিলে কিমান হ'ব 0 0 9 গ'ল থাকিল 7 আকৌ 750 ৰ পৰা 50 বিয়োগ কৰিলে আমি কিমান পাম 700 এতিয়া 750 ৰ পৰা 50 বিয়োগ কৰিলে কিমান পালো 700 গতিকে এটো আমি কত মিলালো ইয়াত মিলালো পিছতো চাওঁ আমি কৰো আহা বাওঁফালৰ বিয়োগফলবোৰ সোঁফালৰ নিকটৱৰ্তী হবোৰৰ লগত মিলাও আহা এই বিয়োগফল কৰিবলৈ কৈছে আৰু বিয়োগফলটো নিকটৱৰ্তী মানে ওচৰৰ শতক কোনটো হ'ব এতিয়া 375 ৰ পৰা 26 টো বিয়োগ কৰিছে আমি চাওঁ 375 ৰ পৰা 26 বিয়োগ কৰিছে কিমান পাইছো আমি 350 যে 350 টো 300 ওচৰত আছে নে 350 টো কাৰ ওচৰত আছে 300 নিকটৱৰ্তী খ মানে হৈ গ'ল 350 টো কোনটো শতকৰ ওচৰত আছে 300 ওচৰত আছে নে 400 ওচৰত আছে আমি কম পাম 349 টো 300 ওচৰত আছে 400 ওচৰত থকা নাই গতিকে ইয়াৰ নিকটৱৰ্তী খটো কিমান হৈছে 300 লগত মিলাইছে তাৰপিছত চাওঁ 814 ৰ পৰা 24 টো বিয়োগ 814 ৰ পৰা 24 বিয়োগ 4 গ'ল থাকিল 0 এতিয়া 11 গ'ল থাকিল 9 790 এতিয়া 790 টো 700 ওচৰত হ'ব নে 800 ওচৰত হ'ব 790 টো 800 ওচৰত হ'ব কাৰণ 90 লগত আৰু 10 যোগ কৰিলে আমি 100 পাই যাম গতিকে 790 তুমি নিকটৱৰ্তী খ কোনটো হ'ব 800 হ'ব তাৰমানে এটা আমি কত মিলাব লাগিব এটা মিলাব লাগিব আমি লাষ্টৰ 800 লগত মিলাব লাগিব তাৰ পিছতো কৈছে আমাক 565 আৰু 37 565 ৰ পৰা 37 টো বিয়োগ এটা চাওঁ আমি 565 ৰ পৰা 37 বিয়োগ কৰিলো কিমান হ'ল 15 নিগল লাগিল 8 5 নিগল লাগিল 2 528 দে 528 টোৰ 500 ওচৰত আছে গতিকে আমি এটা মিলাব লাগিব আমি 500 ওচৰত মিলাব লাগিব তাৰপিছত চাওঁ আমি 247 ৰ পৰা 45 বিয়োগ 247 ৰ পৰা 45 বিয়োগ কৰিলে আমি পাম 7 নিগল লাগিল 2 202 টো কাৰ ওচৰত আছে 200 ওচৰত আছে
গতিকে এইটো মিলাব লাগিব আমি 200 তাৰপিছত 693 পৰা 11 বিয়োগ 693 পৰা 11 বিয়োগ কৰিলে আমি 682 পাম 682 টো 700 ওচৰত আছে গতিকে এটা আমি লাষ্টটো মিলাব লাগিব 700 ওচৰলৈ পিছতো দিছে সংখ্যাৰ খেল খেলো আহা ইয়াত দিছে 150 150 ৰ লগত 7 যোগ কৰিলে কিমান হ'ব 157 এতিয়া 157 ৰ পৰা 5 টো যদি আমি বিয়োগ কৰো কিমান হ'ব ইয়াত 152 হ'ব ইয়াত চাও আমি 150 ৰ পৰা 9 150 ৰ পৰা 9 বিয়োগ কৰিলে কিমান পাম আমি 141 এতিয়া ইয়াত আছে 141 আৰু 152 তাৰমানে 152 ৰ পৰা আমি 141 বিয়োগ কৰিলে আমি 11 পাম তাৰমানে 141 ৰ লগত 11 যোগ কৰিলে 152 হ'ব আকৌ 152 ৰ লগত 9 যোগ কৰিলে কিমান হ'ব 161 এতিয়া 11 ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব আমাৰ ইয়াত 5 ইয়াত কিমান দিয়া আছে 140 তাৰমানে 5 ৰ লগত কিমান যোগ কৰিব লাগিব 135 যোগ কৰিব লাগিব 135 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 140 তেনেকে 152 ৰ লগত 9 যোগ কৰিলে 161 হ'ল 161 ৰ পৰা আমি 13 বিয়োগ কৰো 161 পৰা 13 বিয়োগ কৰিলে কিমান হ'ব 11 নিগল থাকিল 8 5 গল থাকিল 148 হৈ গল 148 ৰ লগত 15 যদি যোগ কৰো আমি 8 পাছে 13 3 1 4 কে 5 কে 6 100 কিমান হ'ল 61 163 এতিয়া এই ওপৰত থকা সংখ্যাটো পাবলৈ হলে আমি 19 আৰু 161 টো যোগ কৰিব লাগিব 19 আৰু 161 যোগ কৰিলে কিমান হ'ব 182 তাৰপিছত 140 ৰ পৰা 4 বিয়োগ কৰিলে কিমান হ'ব 136 140 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 140 148 ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব 140 এইখিনি আমাৰ মিলিব লাগিব তাৰপিছত কৈছে উপযুক্ত ঠাইত খালি সংখ্যা বহুৱাই খালি ঠাই পূৰ কৰো আহা 97 আৰু 69 টো আমি যোগ কৰিম কিমান হ'ব 166 68 আৰু 37 যোগ কৰিম 105 এটা আমি বিয়োগ কৰিম চাম 97 ৰ পৰা আমি এটা বিয়োগ চিন আছে 68 আছে 97 ৰ পৰা 68 বিয়োগ কৰিলে কিমান হ'ব 29 তাৰপিছত 69 ৰ পৰা 37 বিয়োগ কৰিলে কিমান পাম 32 এতিয়া 29 ৰ পৰা আমি 32 বিয়োগ কৰিলে আমি 32 যোগ কৰিলে কিমান পাম 61 পাম এৰুটা যোগ কৰিলে 61 পাম আৰু 166 ৰ পৰা 105 বিয়োগ কৰিলে 61 পাম দুইটা এৰু যোগ কৰিলে এৰুটা যোগ কৰিলে আমি 61 পাম আৰু এটোৰ পৰা এটো বিয়োগ কৰিলে কিমান পাম আমি 61 তাৰ পিছতে চাও আমি 36 ৰ লগত 17 যোগ কৰিলে এটো পাইছো 53 27 13 3 1 তেনেকে 4 কে 5 20 ৰ লগত 12 যোগ কৰিলে 32 হৈছে 36 ৰ পৰা 20 বিয়োগ কৰিছো আমি কিমান পাইছো 16 আকৌ 17 ৰ পৰা 12 বিয়োগ কৰিছো 5 16 ৰ লগত 5 যোগ কৰিছো 21 53 ৰ পৰা যদি আমি 32 টো বিয়োগ কৰো 3 নিগল থাকিলে 5 নিগল থাকিল দুইটা কিমান পালো 21